প্ৰিয় দৰ্শক জলেশ্বৰ প্ৰেক্ষাপট চাই থকাৰ বাবে ধন্যবাদ। আজি আমাৰ মাজত এগৰাকী সন্মানীয় অতিথি আছে, আপোনালোকৰ সকলোৰে পৰিচিত শ্বাহজামাল ব্লগ। আজি আমাৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ খলিচাবিটা বজাৰত নতুনকৈ ইলেক্ট্ৰিক জিলিঅ শ্বৰুম হ'ব উদ্বোধন কৰিব আৰু এই উদ্বোধন অনুষ্ঠানত তেখেতে মুখ্য অতিথি হিচাপে তেখেতে উপস্থিত হৈছে আৰু সকলোৰে যিহেতু পৰিচিত মই তেখেতৰ পৰা দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰিম। আহক প্ৰথমে আপোনাক বহুত বহুত অভিনন্দন জনাইছো জলেশ্বৰ প্ৰেক্ষাপটৰ পৰা। ধন্যবাদ জনাইছো। প্ৰথমবাৰ আপুনি ইয়াতে আহিলে কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ইয়াত নাহিলে মানে গম নাপালো হয়, ইয়াত মোৰ ভাল পোৱা মানুহ বহুত আছে, বহুত ভাল লাগিছে। প্ৰথমে সুধিম, এটা ভিডিঅ' আপোনালোকে চাব, আপোনাৰ ইয়াতে আপোনাৰ লগত মই চাহৰ দোকানত গৈছো একাপ চাহৰ জুতি ল'বলৈ, বহুতক দেখিলো আপোনাক চবেই আপোনাৰ ভিডিঅ' চাই, আপোনাৰ লগত চেলফি উঠি আছে, কেনেকুৱা ফিল হৈ আছে? ভাল লাগিছে নে নাই? ভাষাত প্ৰকাশ কৰিব নোৱাৰো, মানে কিমান ভাল লাগে মানুহৰ ভালোবাসাটো পাই। তো আৰু বহুত কথা জানিম, আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তেখেতৰ কেনেকৈ ইমান সফলতা দেখুৱালে, কিমান বছৰ ধৰি ইউটিউব কৰি আছে, ব্লগ কৰি আছে, সবিশেষ তেখেতৰ মুখৰে পৰা জানিম। তেখেতে বাংলাদেশত গৈছিল, থাইলেণ্ডত গৈছিল, সবিশেষ জানিম। আপুনি যে বাংলাদেশত গৈছিল, আপোনাৰ ভিডিঅ' অলৰেডি ভাইৰেল, সকলোৱে চাই। তো বাংলাদেশত কেনেকৈ গৈছে আপুনি বাংলাদেশ? মানে মই ভাবিছিলো যে কোনোবা দিন মই বাংলাদেশত যাম, খুব ওচৰত দেশ এইটো, ভাল লগা দেশ। আৰু সৰু কালৰ পৰা চিনেমা বিলাক চাইছো না বাংলাদেশৰ, তো বহুত ভাল লাগিছে যে কোনোবা দিন যাম আৰু। তো মই অকলে গৈছিলো, বহুত ভাল লাগিছে। আৰু যিবিলাক ইউটিউবাৰ আছে সকলোৱে মানে ভাল এটা ৰেছপন্স দিছে, মই মানে এক্সপেক্টই নকৰিছিলো যে এনেকুৱা মানে সন্মান পাম। বহুত ভাল লাগিছে এক কথা। তাৰপিছত আপুনি থাইলেণ্ডত গ'লে? থাইলেণ্ডতো গৈছিলো, সেইটো এক্সপিৰিয়েঞ্চটো বহুত ভাল। আৰু মই নেক্সট মালয়েছিয়াত গৈ আছো, সৌদি আৰবত গৈ আছো, মই গৈয়ে থাকিম। মানুহৰ ভাল পোৱা যিদিনালৈকে আছে, ভাল ভাল ভিডিঅ' দি থাকিম, বাহিৰত ফ্ৰী থাকিম, এনেকুৱাই আৰু। তো আপোনাৰ ফেচবুকত ইউটিউবত কেইটা চেনেল আছে আপোনাৰ? আমি জানো শ্বাহজামাল ব্লগ, নতুন নতুন কেইটা চেনেল আছে আপোনাৰ? ফেচবুকত 4টা আছে আৰু ইউটিউবত 2টা আছে। বৰ্তমান আপোনাৰ পৰা যিটো সুধিব নোৱাৰো, তথাপিও এটা কথা সুধো, তো আপোনাৰ বৰ্তমান আৰ্নিং কেনেকুৱা হৈ আছে বৰ্তমান, অলপ যদি আমাক জনায়। মানে ধৰক আইফোন এটা ল'ব পৰা যায় মিনিমাম প্ৰতি মাহে। তো আপোনাৰ ভিডিঅ'ত বহুতে অনুপ্ৰেৰণা পায়, আপুনি দুখীয়া মানুহৰ কাৰণে বহুত ভিডিঅ' বনায়, আপোনাৰ ভিডিঅ' চাই বহুতো অনুপ্ৰেৰণা পায়, আপোনাক মানুহক সহায় কৰে, হেল্প কৰে, এনেকুৱা ভিডিঅ' বহুত দেখিছো মই। তো মানুহৰ যেতিয়া ভিডিঅ' আপুনি দুখীয়া দৰিদ্ৰ মানুহৰ ভিডিঅ' যেতিয়া আপুনি আপলোড কৰে, নিজৰ মনটো শান্তি অনুভৱ কৰে নে? বহুতেই ভাল লাগে, কাৰণ মই এজন সৰু মানুহ বুলি ভাবো যে মই কোনোবা এটা ঘৰত গৈ যদি ভিডিঅ' এটা বনাই দিওঁ, এটা ৰাতিতে মিনিমাম 50,000 পৰা 1 লাখ টকা উঠি যায়। মানুহে ইমান বিশ্বাস কৰে, ইমান ভাল পায়। আৰু মই অকলেতো সম্ভৱ নহয় যে এজন মানুহক হেল্প কৰিম, আমি সকলোৱে মিলি কৰিব লাগিব। তো ভাল লাগে আৰু বহুত হেল্প হয়। গৰীব দুখীয়া মানুহ যে আছে, সকলোৰ মুখত হাঁহি ফুটাব পাৰো আমি সকলোৱে মিলি, বহুত ভাল লাগে, যে তুমি ভাষাত ক'ব নোৱাৰি। আপোনাৰ ঘৰ আমি জানো বৰপেটা, বৰপেটা কোনখিনিত আপোনাৰ ঘৰ? আপোনাৰ ঘৰত কোন কোন আছে অলপ জনাব। কলকাছিয়াৰ পৰা অলপ দক্ষিণ ফালে 10 কিলোমিটাৰ মান। ঘৰত মা আছে, দেউতা আছে, ভাইটি আছে, মোৰ ৱাইফ আছে, এটা ল'ৰা আছে, দাদী আছে। আমি ভিডিঅ'ত চাই থাকো। তো আচলতে ভাল লাগিল ইয়াছিল শ্বাহজামাল। আৰু কিছু কথা জানিম তেখেতৰ পৰা। তো পৰৱৰ্তী আপোনাৰ চিন্তাধাৰা কি? আপুনি এই ছ'চিয়েল মিডিয়াত আৰু কেনেকৈ কাম কৰি আৰু আগুৱাই যাব? মানে আৰু ভাল ভাল কাম কৰিব ইচ্ছা আছে, যাতে দেশৰ কাৰণে ভাল কাম কৰিব পাৰো, মানুহৰ দোৱা লাগিব। এটা কথা ক'বই লাগিব প্ৰিয় দৰ্শক, তেখেতে মই বহুত ভিডিঅ' চাইছো, কিন্তু তেখেতৰ প্ৰতিটো ভিডিঅ'তেই অসমৰ স্বাভিমান ফুলাম গামোচা তেখেতৰ ডিঙিত সকলো সময়ত দেখা পাওঁ। এটা গৌৰৱ। কি ক'ব এই গামোচা লৈ আপুনি ভিডিঅ' বনায়? মোৰ ভাল লাগে এইকাৰণে। আৰু এটা কথা সকলোৱে কয় যে আপোনাৰ হেডটো থাকে, কিন্তু হেডটো এইফালে নাথাকে, এইফালে থাকে, কিন্তু পিছফালে। এইটো বিশেষ একো কাৰণ নাই, মানে হেডটো এইফালে দিলে মানে ফেচটো ক্লিয়াৰ নাহে, সেইকাৰণে এইফালে দিব লাগে। তো তথাপি বহুত ৰাইজ ইয়াতে একগোট হৈছে, বহুত ভাল লাগিছে আজি। বহুত ভাল লাগিছে। জলেশ্বৰত আহিছে ইয়াত আগতে? এদিন আহিছিলো, প্ৰমোচনৰ কিবা এটা হেৰি আছিল। আজি নেক্সট টাইম। তো ধন্যবাদ জনাইছো মোৰ সৈতে জলেশ্বৰ প্ৰেক্ষাপটত সোমাই দিয়াৰ বাবে, আপোনাক অশেষ ধন্যবাদ জনাইছো। অশেষ ধন্যবাদ। আপোনাৰ চেনেলক শুভ কামনা জনাইছো, আগুৱাই যাওক, আমাৰ এই অঞ্চললৈ বা আপোনাৰ অঞ্চললৈ গৌৰৱ কৰি আনক, যাতে সমাজৰ হৈ সকলো সময়ত আপুনি ভাল কাম কৰক, এয়াই আমি কামনা কৰিছো। ধন্যবাদ।